মৰমৰ দশমমান শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ আজি ফাৰ্ষ্ট ক্লাছটো মই আৰম্ভ কৰি দিছোঁ গণিতৰ এক্সাৰসাইজ 1.1 তেনেহ'লে তোমাৰ কি আছিলে ইউক্লিডৰ কলন বিধি ব্যৱহাৰ কৰি গসাগু উলিওৱা আমাক গসাগু উলিয়াব দিছে গসাগু তোমালোকে গম পোৱা যদি গম নোপোৱা তেনেহ'লে তোমালোকে কমেন্ট কৰিবা কমেন্ট কৰিলে মই তেনেকা তোমালোকক ভিডিও বনাই দিম হয়তো তোমালোকে পাহৰি যাব পাৰা যে নহক আমি স্ট্ৰেইট আমি অংকলৈ গুছি গৈছো নাম্বাৰ 1 নাম্বাৰ 1 ৰ 1ত কি দিছে তোমালোকৰ 135 আৰু 225 ৰ গসাগু উলিয়াব দিছে ফাৰ্ষ্টতে তোমালোকে এনেকৈ লিখিবা কোৱেশ্চন নাম্বাৰ 1 ৰ 1 সলিউশন এনেকৈ তো লিখিলাই সিস্টেমটো এবাৰহে কৈছো তাৰ পিছত 135 আৰু কি আছিল 225 আচ্ছা এইখিনি তোমালোকে জানা যে 225 135 কৈ ডাঙৰ এনেকৈ লিখাৰ পিছত তোমালোকে এনেকৈ লিখিবা এইবাৰ আমি 225 ক ভাজ্য হিচাপে লম আৰু 135 ক ভাজক হিচাপে লম ইয়াত পূৰণ দিবা আৰু ইয়াত প্লাস দিবা দিয়াৰ পিছত তোমালোকে জানা 225 ক 135 দি আমি এবাৰহে ভাগ কৰিব পাৰিম হৰণ কৰিব পাৰিম এই ক্ষেত্ৰত আমাৰ বাকি থাকিব কিমান ভাগশেষ থাকিব 90 তাৰ মানে 90 + 135 = 225 গল এইবাৰ তোমালোকে আকৌ কৰিবা কি এই 135 যে আছে ইয়াক তোমালোকে ভাজ্য হিচাপে লবা আৰু ভাজক হিচাপে কাক লবা এই 90 তাৰপিছত ইয়াত প্লাস দিয়া ইয়াত ইনটু দিয়া হৈ গল তাৰ পিছত তোমালোকে কৰিবা কি 135 ক 90 দি কেইবাৰ যাব নিশ্চয় 1 টাইম যাব আৰু এখিনিত বাকি থাকিব তোমালোকৰ 45 + 90 = 135 নহয়নে এইবাৰ কৰিবা কি তোমালোকে এই 90 যে আছে 90 ক এইবাৰ আকৌ তোমালোকে ভাজ্য হিচাপে লবা ভাজক হিচাপে লবা তোমালোকে 45 ক 45 ললা হয়নে আকৌ ইনটু দিয়ে আকৌ ইয়াত প্লাস দিলা 45 ক তোমালোকে দুইবাৰ হৰণ কৰিব পাৰিবা দুইবাৰ পূৰণ কৰিলে 45 * 2 = কিমান হ'ব 90 এইখিনিত আমাৰ ৰিমাইন্ডাৰ মানে বাকি 0 হৈ যায় ভাগশেষ 0 হৈ যায় যেহেতু আমাৰ 45 ভাজক থকা অৱস্থাত আমাৰ ভাগশেষ শূন্য হৈ গল তেনেহলে আমাৰ গসাগু হ'ব 45 ইয়াই আনসাৰ নেক্সট তোমালোকৰ আৰু এটা অংক তেনেকা কৰি দিছো মই যাতে তোমালোকৰ কনসেপ্ট ক্লিয়াৰ হয় তোমালোকে এইবাৰ লোৱা তোমাৰ 196 দুই নম্বৰটো উঠা হৈছে মানে 196 আৰু কি আছিল 38220 ললা লোৱাৰ পিছত তোমালোকে জানিবা যে এইটো ডাঙৰ এইটো সৰু যেটো ডাঙৰ থাকে আমাৰ হেতক ভাজক হিচাপে ভাজ্য হিচাপে লব লাগে তেনে ভাজ্য হিচাপে মই কোনটো লম 38220 তাৰ পিছত তোমালোকে লিখিবা কি ইকুৱেল টু লিখিলা ভাজক হিচাপে লবা তোমালোকে 196 ইয়াত প্লাস দিবা ইয়াত ইনটু দিবা এবাৰ যেটো এটো ডাঙৰ সংখ্যা গতিকে আমি মুখে মুখে কৰিব নোৱাৰো গতিকে আমাৰ সৰুতে যেনেকৈ কৰিছিলা তোমালোকে ঠিক তেনেকা ষ্টাইলত তোমালোকে ভাগ কৰিবা কাক দি 196 এদি 196 ত কেইবাৰ যাবা তোমালোকে এবাৰ দিলা 196 সাবট্ৰাক্ট কৰিলা 6 12 পৰা 6 গলে 6 ইয়াত থাকিল তোমালোকৰ কিমান 7 17 - 9 হ'ব 8 আৰু ইয়াত থাকিব 1 এবাৰ তোমালোকে 2 টোক নমাই আনিলা 2 টোক নমাই আনাৰ পিছত এবাৰ তোমালোকে 9 টাইমছ দিয়া 9 টাইমছ দিলে কিমান বাৰ যাব okay 9 6 are 54 5 is carried then 9 9 are 81 plus 5 86 8 is carried 9 was 9 plus 8 17 এটি আমি সাবট্ৰাক্ট কৰি দিছো সাবট্ৰাক্ট কৰিলে কিমান হ'ব 12 পৰা 4 গলে 8 হ'ব ইয়াত আৰু ইয়াত থাকিল তোমালোকৰ কিমান 15 minus 6 equal to কিমান হ'ব 9 98 15 minus 6
of course it is 9 গতিকে আমাৰ ৰিমাইন্ডাৰ থাকিল 98 আৰু সৰি ৰবা তাৰ পিছত তোমালোকে কৰিলা কি আৰু ইয়া শূন্য আছে না শূন্যটো নমাই আনিলা শূন্য দিলা তেনেহলে 980 হ'ল 980 তোমালোকে কি কৰিব পাৰিবা 5 টাইমছ যদি দিয়া তেনেহলে অটোমেটিক্যালি এটো হৈ যাব আমাৰ 980 তাৰমানে আমাৰ ভাগটো মিলি গল ভাগটো যেহেতু আমাৰ মিলি গল তেনেহলে আমি ইয়াত এনেকৈ লিখিম এখিনি কিন্তু তোমালোকক মচি দিব লাগিব দেই এখিনি তোমালোকৰ অংকৰ পাৰ্ট নহয় এখিনি ৰাফ ওয়ার্ক আচ্ছা কিমান বাৰ গল তেনেহলে 195 টাইমছ গল আমাৰ ভাগশেষ কিমান থাকিল 0 যেহেতু ভাগটো আমাৰ এখিনিতে মিলি গল আৰু লাস্ট আমাৰ ডিভিজৰ তাৰ মানে কি তোমাৰ ভাজক কি আছিল 196 গতিকে আমাৰ নিৰ্ণয় HCF হ'ব 196 এটা আনসাৰ আৰু এটা তোমালোকৰ দীঘলীয়া টাইপৰ মই কৈ দিবলৈ বিচাৰিছো কোৱেশ্চন নম্বৰ 8 টো চোৱা তোমালোকে কি আছে ইয়াত 1848 আছে আৰু কি আছে 4058 এইটো আছে গতিকে এইটোৰ ক্ষেত্ৰত আমি গসাউ ঠিক একে মডেলতে আমি উলিয়াম তাৰ কাৰণে আমি কৰিম কি ৰবা মুছি দিছো এখিনি তোমালোকে জানা যে এইটো ডাঙৰ যেহেতু আমাৰ 4058 ডাঙৰ গতিকে 4058 ক আমি কৰিম কি ফাৰ্স্ট আমাৰ ভাজ্য হিচাপে লম ইকুৱেল টু সেম স্টাইল 1848 তোমালোকে ললা প্লাস ইয়াত তাৰপিছত আৰু ইয়াত ইনটু দিলা কেইবাৰ যাব নিশ্চয় দুবাৰ যাব হয়নে এটো মনে মনে কৰিব যদি তোমালোকে টান পোৱা তেনেহলে এই হৰণ পদ্ধতিৰে কামটো কৰি আনি ইয়াত বহাই দিবা আছে কিমান বাৰ যাব বাৰু এবাৰ ন দুবাৰ যাব গতিকে 2 টাইমছ দুইবাৰ যেতিয়া আমি দিম ভাগটো কৰি দেখাইছো ৰ আচ্ছা 4058 ইয়াক আমাক হৰণ কৰিব লাগে কাক দি 1848 দি আমি যদি 2 টাইমছ দিও তেনেহলে 2 8 are 16 1 is carried 2 4 are 8 9 then 2 18 are 36 নহলে বাৰু 2 8 are 16 1 is carried then 1 1 yeah this is আছে এতিয়া আমি সাবট্ৰাক্ট কৰিলে ইয়াত হ'ব 2 আৰু ইয়াত 15 - 9 কিমান হ'ব 15 - 9 6 62 আৰু ইয়াত থাকিলে আমাৰ কিমান ইয়াত আছিল 9 9 এৰ পৰা 6 গলে 3 362 থাকিল হয়নে তেনেহলে তোমালোকে দুইবাৰ দিলে 362 হয় 362 আমাৰ কি থাকে ভাগশেষ হিচাপে থাকে তেনেহলে তোমালোকে ইয়াত লিখিবা 362 গল আকৌ বসাই দিছো তনে হৰণ বিলাক খুব সাৱধানে কৰিব লাগে আচ্ছা 2 8 are 16 remaining 1 2 2 4 are 8 8 plus 1 9 then 1 2 18 are 36 then 8 minus 6 equal to 2 then 15 minus 9 is equal to 6 following this one 9 minus 6 will be okay ঠিকই আছে বাৰু এতিয়া আমি কৰিম কি নেক্সট স্টেপ লৈ গুছি যাম নেক্সট স্টেপত আমি কৰিম কি এই যে আমাৰ 148 ভাজক আছিল এবাৰ হ'ব ই ভাজ্য 1848 equal to এবাৰ 362 নাই তো হয় 362 হ'ব আমাৰ ভাজক ঠিক তেনেদৰে ইয়াত ইনটু দিবা ইয়াত প্লাস দিবা দিয়াৰ পিছত এই একেটা পদ্ধতি আকৌ আবার কৰিব লাগিব আমাক তাৰমানে কৈ দিছো 1848 যে আছে ইয়াক আমাক 362 দি হৰণ কৰিব লাগিব কিমান বাৰ 5 বাৰ দিয়াছোন 5 দুগুণ 10 5 গুণ 30 31 then 5 is 15 plus 18 এইটো হ'ব গতিকে তোমালোকে ইয়াত লিখিবা 8 ইয়াত 3 তাৰমানে আমাৰ 38 ৰিমাইন্ডাৰ হল আৰু কিমান বাৰ গল 5 বাৰ গল গতিকে এইখিনি আকৌ মুছি পেলাইছো ৰবা নেক্সট আমি আৰম্ভ কৰিম কি এবাৰ এই 362 যে আছে 362 এবাৰ হ'ব আমাৰ ভাজ্য ভাজক হ'ব আমাৰ 38 সেম স্টাইল ওকে এতিয়া 38 দি আকৌ 362 ক আমি
হৰণ কৰিম 362 divided by 3 3 8 আচ্ছা কেইবাৰ যাব ওকে 9 times direct দিয়া তোমালোকে হয়নে 9 8 jar 72 7 is carried 9 3 jar 27 plus 7 is equal to 34 তেনেহলে কিমান থাকিব ইয়াত 20 থাকিব ইয়াত তেনেহলে ৰিমাইন্ডাৰ 20 হল আৰু ভাগ আমাৰ কেইবাৰ গল 19 times আকৌ মচি বুলোৱা এইবাৰ আকৌ কি হ'ব আমাৰ 38 যে আছে 38 হ'ব আমাৰ ভাজ্য ভাজক হ'ব আমাৰ 20 সেম স্টাইল দিয়া আচ্ছা 38 20 দি কেইবাৰ যাব এবাৰ মুখে কৰিব পৰা একবাৰ যাব বাকি থাকিব কিমান 18 বাকি থাকিব 18 তেনেহলে এইবাৰ আকৌ 20 হ'ব আমাৰ ভাজ্য 18 হ'ব ভাজক আকৌ প্লাস দিয়া কেইবাৰ যাব নিশ্চয় একবাৰ যাব আৰু বাকি থাকিব কিমান 2 নেক্সট এইবাৰ তোমালোকে কৰিবা কি 18 যে আছে 18 ক তোমালোকে ভাজ্য হিচাপে লবা ভাজক হিচাপে লবা 2 সেম স্টাইল কিমান বাৰ যাব ইয়াত তোমালোকে 9 টাইম যাব আৰু ভাগশেষ আমাৰ এবাৰ শূন্য হ'ব যেহেতু আমাৰ ভাগশেষ এতিয়াহে শূন্য হ'ল তাৰ মানে যেতিয়া আমাৰ 2 যেতিয়া আমাৰ ভাজক হ'ল তেতিয়াহে আমাৰ ভাগশেষ শূন্য হ'ল মানে সেই কাৰণে আমাৰ নিৰ্ণয় গসাগু হ'ব কিমান 2 এইটোই आंसर তাৰপিছত নেক্সট তোমালোকৰ আৰু কোনটো অংক আছিল বাৰু আচ্ছা কোৱেশ্চন নম্বৰ 1 তো আজি হোক বাৰু লাহে লাহে আমি আৰম্ভ কৰি দিছো গতিকে ভিডিওটো শৰ্ট হলে তোমালোককো ভাল লাগে বেছি লং হলে তোমালোকে ভাল নাপাবা মই তিনটা অংক হে মাথো কৰি দিলো তোমালোকে বাকি কেইটা কৰিবলৈ চেষ্টা কৰিবা যদি কৰিবলৈ টান পোৱা তোমালোকে কমেন্টত মোক জনাবা আৰু সেই হিচাপে মই তোমালোকৰ হেল্প কৰি দিম বাৰু মোৰ ভিডিওটো চাবা তোমালোকে কমেন্ট লাইক শেয়াৰ কৰিবলৈ চেষ্টা কৰিবা লগতে অনুৰোধ কৰিছো তোমালোকে সাবস্ক্ৰাইব কৰিবা সৰকাৰে ধন্যবাদ